যোৰহাটত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন অসমৰ সমূহ জিলাৰ জনতাৰ বাবে শিক্ষা বিত্ত উদ্যোগ আৰু ৰাজ্য বিভাগৰ আঁচনিৰ সম্ভাৰেৰে উদযাপিত বিকাশৰ দিন শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ যোৰহাটৰ জিলা আয়ুক্ত জয়শিৱানী যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী মৰিয়নিৰ সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা যোৰহাট পৌৰসভাৰ সভানেত্ৰী লখিমী খাৰঘৰীয়া প্ৰাক্তন বিধায়ক তথা যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা লগতে তিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখৰ প্ৰতিনিধি বিকাশ শইকীয়া যোৰহাট জিলাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ মাজত 2218খন স্কুটি বিতৰণ কৰা হয় আজি মঞ্চত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ জৰিয়তে 10 গৰাকী ছাত্ৰ ছাত্ৰীক আজি প্ৰতীকীভাৱে স্কুটিৰ চাবি অৰ্পণ কৰা হয় আনহাতে নৱম শ্ৰেণীৰ মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীৰ মাজত 8506খন চাইকেল বিতৰণ কৰা হয় ইয়াৰে 10 গৰাকী ছাত্ৰ ছাত্ৰীক মঞ্চত পুৰস্কাৰ প্ৰদান কৰা হয় যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 তিনিখন আঁচনি বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনি আনন্দৰাম বৰুৱা বঁটা প্ৰদান আঁচনি আৰু চাইকেল বিতৰণ এই তিনিখন আঁচনিয়ে অতি সুকলমে সুন্দৰভাৱে ইয়াত হৈ গৈছে প্ৰায় 12,000 মান ছাত্ৰ ছাত্ৰী এই তিনিখন আঁচনিৰ দ্বাৰা জিলাখনত উপকৃত হৈছে মই সকলো ছাত্ৰ ছাত্ৰী যিসকলে এই আঁচনিত অন্তৰ্ভুক্ত হৈছে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই আঁচনিবিলাকৰ এটাই লক্ষ্য যে শৈক্ষিক জগতখন আমি আগবাঢ়ি যাব লাগে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ভেটি ফাউণ্ডেশ্যন ক্লাছ 9ৰ পৰাই আজি চাইকেল প্ৰদান কৰা হৈছে বা বিভিন্ন ধৰণৰ স্কুটি বা এইবিলাক আঁচনি প্ৰৱৰ্তনৰ জৰিয়তে এটাই কথাই আমি সাব্যস্ত কৰিব বিচাৰিছোঁ যে দৰিদ্ৰতা আচলতে আমাৰ মানে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাধা হ'ব নোৱাৰে আৰু সেই হিচাপে অভিভাৱক হিচাপে আমাৰ চৰকাৰখন পিছত তেওঁলোকৰ লগত আছে আৰু তেওঁলোকক আমি এইটোৱেই কৈছে তোমালোকে আগবাঢ়ি যোৱা যাতে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ তেওঁলোকে চম্ভালি লৈ পেলাই নিজৰ যিটো প্ৰতিভা তাৰ বিকাশ কৰিব পাৰে আৰু আমি দেখিছোঁ যে ৰাজ্যখনত যথেষ্টখিনি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যদি চৰকাৰে তেওঁলোকক যদি অভিভাৱকত্ব লয় তেতিয়াহ'লে মেণ্টৰশ্বিপটো লয় তেওঁলোকে ভাল ফলাফল কৰিব পাৰে আজি আমি দেখিছোঁ আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন পৰীক্ষাবিলাকত সুখ্যাতিৰে তেওঁলোক অৱতীৰ্ণ হৈছে সেইটোৱে কথা লক্ষ্য হৈছে যে ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই লৈ যোৱা আৰু এই তিনিখন আঁচনিয়ে যোৱা সময়ছোৱা এক মানে আজি ভাল লাগিছে এনেকুৱা এটা বঁটা পাইছোঁ নিজৰ কষ্টৰ ফলখিনি আজি চবৰে আগত লৈ পেলাই ইমান ভাল লাগিছে চৰকাৰে এনেকুৱা এটা উপহাৰ দিছে আমাক ভাল লাগিছে তেওঁলোকে যাতে এনেকৈ কষ্ট কৰি নিজৰ কষ্টৰ ফলটো পাব পাৰে সকলোৰে আগত এটা সুন্দৰ পৰিৱেশৰ মাজত সেইটোৱে বিচাৰোঁ মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাম যে ইমান কষ্ট কৰাৰ পিছত এনেকুৱা এটা উপহাৰ দিছে কিছুমানৰ কাৰণে এইটো সম্ভৱ নহয় এখন স্কুটি পোৱাটো সেইখিনিৰ কাৰণে বহুত সুবিধা হৈছে স্কুটি দিলে বহুত ভালেই হৈছে যিহেতু আমি ইমান কষ্ট কৰিছিলোঁ পঢ়াত আৰু মানে আমাক চৰকাৰে ইমানখিনি যে দিছে মানে আৰু মানে উৎসাহ পাইছোঁ বহুত আৰু আমাতকৈও ভাল ৰিজাল্ট কৰিছে তাহাঁতিও উৎসাহ পাইছে আৰু যিখিনি ল'ৰা ছোৱালী এতিয়া পঢ়ি আছে তাহাঁতি উৎসাহ পাব যে ভালকৈ পঢ়িবলৈ গতিকে ধন্যবাদ চৰকাৰলৈ হেমন্ত মামালেতো বহুত ধন্যবাদ শিক্ষামন্ত্ৰী স্কুটি গতিকে 12ৰ ৰিজাল্ট মানে যে ইমান কষ্ট কৰা সাৰ্থক হৈছে বুলি ভাবোঁ আৰু ধন্যবাদ ভৱিষ্যতে মানে শিক্ষা ব্যৱস্থাটো ভাল হওক তাৰপৰা আমাক ইমান এনেকৈ উৎসাহ জনাইছে আৰু সৰু সৰু পৰ্যায়ত আৰু উৎসাহ জনাওক যেনেকৈ এতিয়া 9ৰ ল'ৰা ছোৱালীখিনিক চাইকেল দিছে আমি সেইটো পোৱা নাছিলোঁ গতিকে সেই তেনেকৈ দিয়ক আৰু সেইটো যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।